নামনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে কিন্তু উচ্ছেদৰ পূৰ্বে এতিয়া শ পৰিয়াল কান্দনত ভাঙি পৰিছে এতিয়া বানৰ সময় আমি কলৈ যাম বুলি এতিয়া উচ্ছেদিতই প্ৰশাসনক প্ৰশ্ন কৰিছে আমি ভাৰতীয় হয় মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি মুখ্যমন্ত্ৰীক এতিয়া কাতৰ অনুৰোধ কৰিছে উচ্ছেদিত পৰিয়ালে উল্লেখ্য যে নলবাৰী জিলাত 452 বিঘা মাটিত উচ্ছেদ চলাবলৈ এতিয়া প্ৰশাসন সাজু হৈছে আৰু জনাইছো এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ নলবাৰী জিলাত উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন এতিয়া বানৰ সময় আমি কলৈ যাম বুলি এতিয়া প্ৰশ্ন কৰিছে মৰিলেও বাচিলেও আমি ইয়াতে থাকিম বুলি এতিয়া উচ্ছেদিতই কাতৰ অনুৰোধ কৰিছে আমি ভাৰতীয় মূলৰ হয় আমি বাংলাদেশী নহয় বুলি এতিয়া উচ্ছেদিতই কান্দি অনুৰোধ কৰিছে প্ৰশাসনক আমাৰ লগত চৰকাৰে যি কৰে কৰক আমাৰ যাবলৈ ঠাই নাই কান্দি এতিয়া মুখ্যমন্ত্ৰী কাতৰ অনুৰোধ কৰিছে উচ্ছেদিত পৰিয়ালে 452 বিঘা মাটিত এতিয়া উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে বৰক্ষেত্ৰীৰ বাকৰগুছিত সৰ্ববৃহৎ উচ্ছেদৰ বাবে এতিয়া প্ৰস্তুতি সম্পূৰ্ণ হৈছে প্ৰশাসনৰ উচ্ছেদৰ পূৰ্বে এতিয়া কান্দনত ভাঙি পৰিছে কেইবাটাও পৰিয়াল বছৰ ধৰি বাকৰকুছিত বসবাস কৰি থকা বুলি উচ্ছেদিতসকলে এতিয়া দাবী কৰিছে এতিয়া বানৰ সময় আমি কলৈ যাম বুলি এতিয়া প্ৰশাসনক উচ্ছেদিতই প্ৰশ্ন কৰিছে উল্লেখ্য যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বাকৰকুছিত 452 বিঘা ভূমিত এতিয়া উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু সময়সীমা বান্ধি দিয়া হৈছে এতিয়া অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে এতিয়া নলবাৰী জিলাত প্ৰশাসনে বৃহৎ একচনৰ দিশে অগ্ৰসৰ হৈছে আৰু উচ্ছেদৰ বাবে এতিয়া সাজু হৈছে সম্পূৰ্ণৰূপে প্ৰশাসন কিন্তু এতিয়া উচ্ছেদৰ পূৰ্বেই উচ্ছেদিত ৰাইজে এতিয়া প্ৰশাসনক প্ৰশ্ন কৰিছে এতিয়া বানৰ সময় আমি কলৈ যাম আমি ভাৰতীয় হয় আমি বাংলাদেশী নহয় মৰিলেও বাচিলেও আমি ইয়াতে থাকিম বুলি এতিয়া মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে উচ্ছেদিত ৰাইজে উল্লেখ্য যে নলবাৰী জিলাত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰশাসন উচ্ছেদিত ৰাইজক সময়সীমা বান্ধি দিয়া হৈছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ পূৰ্বে কান্দনত ভাঙি পৰিছে কেইবাটাও পৰিয়াল বছৰ ধৰি বাকৰকুছিত বসবাস কৰি থকা বুলি এতিয়া উচ্ছেদিতসকলে দাবী কৰিছে আৰু মুখ্যমন্ত্ৰীক উচ্ছেদ নকৰিবলৈ কাতৰ অনুৰোধ কৰিছে আৰু কৈছে এতিয়া বানৰ সময় আমি কলৈ যাম আমি বাংলাদেশী নহয় আমি ভাৰতীয় মূলৰ নাগৰিক হয় মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি এতিয়া উচ্ছেদিতসকলে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে মন্তব্য আছে মন্তব্য আগবঢ়াইছো ইতে সরকারকে আমি ভুল দি বলে মানে কি এত সরকার বানাইছো মানে কি সরকারি হয় বলে যদি আমাক মারি ফেলায় তাহলে কেনেকে আমি দেশ বসবাস কৰি থাকিম আমি ইতে সরকারের মানে আবেদন জানাইছো আমাক সহায় লাগে সহায় বিচাৰিছো দুঃখ করে আছো মাটি গাছি নাই মাটি গাছি কিছু নাই বাবা গো 30 বছর আছো মরে আছো আমায় না যাও কত না যাও আমার এমন অসুবিধা জায়গাত মানে কি বানপানী সময়ত মানে কি আমাকে এমন হেৰি কৰি আছে মানে কি অত্যাচাৰ কৰি আছে আমি ক'ত যাম আমাৰ জায়গা থাকা নাই আমি যাব লাগা কত জায়গা নাই ইতে আমাক যি কৰে এতে কৰক মাৰিলেও এতে থৈ যাব লাগিব বাঁচালেও এতে থৈ যাব লাগিব আমি কত যাব নোৱাৰো আপোনালোকৰ কাৰণে আচৰত মানে কি আমি এখানি আবেদন জনাইছো আপোনালোকে নাই আমি ভাৰতীয় মূৰৰ হয় আমি বাংলাদেশী নহয় বাংলাদেশীৰ আমি নহয় না আমাৰ বাংলাদেশী হলি এতে নাই এনআরসি মানে সব আছে আমি আজি 40 বছর হল এতে বসবাস কৰি আছো আমি কত নাযাও এটা আমি আমার জায়গা বাহা নাই বানপানীৰ ওচৰত এটা আমার যাব লাগা একো জায়গাই নাই এটা যি কৰে সরকারে মারে বাঁচাই এটা সরকারেই কৰিব লাগিব এটা আমার যাব লাগা এত কত জায়গা নাই লাগিব বসালিও হেতে কৰিব লাগিব মাৰিলেও আমাক হেতেই মাৰি থৈ যাব লাগিব
এতিয়া মুখ্যমন্ত্ৰীক এইটো আবেদন জনাইছোঁ, আমাক অলপ সহায় বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ তাতে। এতিয়া আমাক অলপ সহায় লাগে, ইয়াতৰ কাৰণে সব ৰাইজৰ কাৰণে সহায় বিচাৰিছোঁ, আবেদন জনাইছোঁ। নাযাওঁ, আমি ক'ত যাম? আমাৰ জাগা নাই। এতিয়া মাৰিলেও আমাক ইয়াতেই মাৰি থৈ যাব লাগব, আমাৰ জাগা নাই, আমি ক'ত যাম? আমি 30 বছৰ ধৰি বসবাস কৰি আছোঁ। আমাক ইয়াত গৰাখহনীয়া মানুহ বহুত কেইটা আহিছে। আমি ইয়াত ইমান বিপদত পৰিছোঁ, আমাক ইয়াত বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়। আমি ইয়াৰ পৰা নাযাওঁ। আমি ইয়াত 30 বছৰ ধৰি বসবাস কৰি আছোঁ। সৰু ছোৱালী ল'ৰা ছোৱালী আছে, আমাৰ চব আছে। আমি বন কৰি খাওঁ, মাটি কাটি খাওঁ। আমাৰ কিবা আছে নেকি? আমি কিবা বিজনেছ জানো নেকি? আমি মাটি কাটি খাওঁ। আমাৰ মাটি চাটি নাই, আমি ক'তো যাব নোৱাৰোঁ। আমাৰ যাবা জাগাই নাই, আমি ক'ত যাম? আমি নদী ভাঙা মানুহ আহি পেলাই ইয়াতে বসবাস কৰি আছোঁ। ইয়াতে আমাক গাৰা খান্দি থৈ গেলি হ'ল, এতিয়া আমি ক'ত যাম? আমাক যাব লগা ইয়াতকৈ জাগা নাই, আমি ক'ত যাম? ইয়াতে গাৰা খান্দি মাৰি থৈ যাক যদি পাৰে। ইয়াতে সরকারি কোনো বস্তু পাওয়া নাই, ইমান দিন এলে দুঃখ কৰি ইয়াতৰো তো এটা মৰম দয়া আছে, ইয়াতৰ যদি মৰম নাই তেতিয়াহ'লে আমাক চাবা মাটি ইয়াতে দি থৈ যাওক। সিহঁতৰ কি মানুহ মানে কি বিবেচনাটো যদি আছে তেতিয়াহ'লে আমাক মানে কি অলপ আবেদন ইয়াতে মাৰি থৈ যাব দিছোঁ। আৰু নামনি অসমত এতিয়া সৰ্ববৃহৎ উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে, কিন্তু এতিয়া উচ্ছেদৰ পূৰ্বেই শ শ পৰিয়াল এতিয়া কান্দোনত ভাঙি পৰিছে। এনেদৰে এতিয়া উচ্ছেদিত ৰাইজ ওলাই আহিছে আৰু প্ৰশাসনক প্ৰশ্ন কৰিছে, এতিয়া বানৰ সময় আমি কলৈ যাম বুলি এতিয়া প্ৰশাসনক প্ৰশ্ন কৰিছে। আমি বাংলাদেশী নহয়, আমি ভাৰতীয় মূলৰ হয়, মৰিলেও বাচিলেও আমি ইয়াতে থাকিম বুলি এতিয়া উচ্ছেদিত ৰাইজে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনাইছে। আৰু উল্লেখ্য যে নামনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে। বৰক্ষেত্ৰীৰ বাকৰকুচিত সৰ্ববৃহৎ উচ্ছেদ অভিযান চলাব প্ৰশাসনে। 452 বিঘা মাটিত উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। আৰু এতিয়া অবৈধ বেদখলকাৰীসকলক এতিয়া প্ৰশাসনে শেষ সময়সীমা বান্ধি দিছে। আৰু দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰশাসনৰ ফালৰ পৰা উচ্ছেদ অভিযানৰ বাবে সাজু হোৱাৰ সময়তে এতিয়া উচ্ছেদিতসকলে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে। প্ৰশাসনক এতিয়া উচ্ছেদিত ৰাইজে প্ৰশ্ন কৰিছে, আমি ভাৰতীয় মূলৰ হয়, আমি বাংলাদেশী নহয়, মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি এতিয়া মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে। আৰু এতিয়া বানৰ সময়, গতিকে আমি কলৈ যাম বুলি এতিয়া উচ্ছেদিতসকলে প্ৰশ্ন কৰিছে। প্ৰশাসনক প্ৰশ্ন কৰিছে উচ্ছেদিত ৰাইজে। কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে নামনি অসমত এতিয়া সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে। প্ৰশাসনে এতিয়া সম্পূৰ্ণৰূপে উচ্ছেদ চলাবলৈ সাজু হৈছে আৰু অবৈধ বেদখলকাৰীসকলক এতিয়া প্ৰশাসনৰ ফালৰ পৰা শেষ সময়সীমা বান্ধি দিয়া হৈছে। আৰু তাৰ মাজতে এতিয়া উচ্ছেদিত ৰাইজ এতিয়া এনেদৰে ওলাই আহিছে, প্ৰশাসনক প্ৰশ্ন কৰিছে, মুখ্যমন্ত্ৰীলৈ এতিয়া কাতৰ অনুৰোধ কৰিছে উচ্ছেদিত ৰাইজে। নামনি অসমত সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে এতিয়া প্ৰশাসন সাজু হৈছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীত 452 বিঘা ভূমিত এতিয়া উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। আৰু তাৰ পিছতে এতিয়া উচ্ছেদিতসকলে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে, আমি কলৈ যাম বুলি প্ৰশ্ন কৰিছে। আৰু মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাই উচ্ছেদিতই কৈছে, মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম, আমি ভাৰতীয় মূলৰ হয়, আমি বাংলাদেশী নহয়, গতিকে উচ্ছেদ চলালে আমি কলৈ যাম বুলি প্ৰশাসনক প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰীলৈ এতিয়া প্ৰশ্ন কৰিছে উচ্ছেদিত ৰাইজে। বৰক্ষেত্ৰীৰ বাকৰকুচিত 452 বিঘা ভূমিত প্ৰশাসনে উচ্ছেদ চলাবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈছে। আৰু তাৰ মাজতে এতিয়া উচ্ছেদিতসকলে এনেদৰে ওলাই আহিছে আৰু চৰকাৰক প্ৰশ্ন কৰিছে, প্ৰশাসনক প্ৰশ্ন কৰিছে আৰু কৈছে যে এতিয়া বানৰ সময়, গতিকে আমি কলৈ যাম, আমাৰ অন্য যাবলৈ কোনো ঠাই নাই বুলি এতিয়া উচ্ছেদিতসকলে মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে আৰু কৈছে যে আমি ভাৰতীয় মূলৰ হয়, আমি বাংলাদেশী নহয়, গতিকে মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ কৰিছে। আৰু এনেদৰে এতিয়া উচ্ছেদিতসকলে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰশ্ন কৰিছে, এতিয়া বানৰ সময়, গতিকে আমি কলৈ যাম। আৰু নামনি অসমত প্ৰশাসনৰ যি সৰ্ববৃহৎ উচ্ছেদ অভিযান, প্ৰশাসনে সম্পূৰ্ণৰূপে ইতিমধ্যেই উচ্ছেদ চলাবলৈ প্ৰস্তুত হৈছে। আৰু তাৰ মাজতে এতিয়া উচ্ছেদিতসকলে কান্দোনত ভাঙি পৰিছে। কেইবাটাও পৰিয়াল এনেদৰে এতিয়া ৰাজপথলৈ ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ জনোৱা দেখিবলৈ পোৱা গৈছে আৰু কৈছে যে আমি ভাৰতীয় মূলৰ হয়, আমি বাংলাদেশী নহয়, গতিকে আমি কলৈ যাম বুলি এতিয়া প্ৰশ্ন কৰিছে। আৰু এতিয়া বানৰ সময়, আমি কলৈ যাম, গতিকে মৰিলেও বাচিলেও আমি ইয়াতেই থাকিম বুলি এতিয়া শ শ পৰিয়ালে এতিয়া এনেদৰে মন্তব্য কৰিছে। আৰু উল্লেখ্য যে নামনি অসমত
সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু উচ্ছেদিতসকলক এতিয়া প্ৰশাসনে শেষ সময়সীমা বান্ধি দিছে। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বাকৰকুছিত 452 বিঘা মাটিত উচ্ছেদ চলাবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে আৰু তাৰ মাজতে এতিয়া উচ্ছেদিতসকলে কান্দোনত ভাঙি পৰিছে। কান্দি কান্দি এতিয়া কাতৰ অনুৰোধ কৰিছে যে আমি ভাৰতীয় মূলৰ হয়, আমি বাংলাদেশী নহয়, গতিকে আমি কলৈ যাম বুলি এতিয়া প্ৰশাসনক প্ৰশ্ন কৰিছে, চৰকাৰক অনুৰোধ কৰিছে এতিয়া শ উচ্ছেদিতই। মন্তব্য পুনৰবাৰ আগবঢ়োৱাৰ চেষ্টা কৰিম। এতিয়া চৰকাৰক আমি ভোট দি পেলাই মানে কি এতক চৰকাৰ বানাইছো মানে কি চৰকাৰী হৈ পেলাই যদি আমাক মাৰি পেলায় তেতিয়াহ'লে কেনেকৈ আমি দেশত বসবাস কৰি থাকিম আমি। এতিয়া ইয়াৰ চৰকাৰৰ আচত মানে আবেদন জনাইছো, আমাক সহায় লাগে, সহায় বিচাৰিছো। দুঃখ কৰি আছো, মাটি কাটি নাই, মাটি কাটি কিছু নাই বাবা গো। 30 বছর আছো মরে আছো, মই নাযাওঁ, কত নাযাওঁ। আমার ইমান অসুবিধা জায়গাত মানে কি বানপানী সময়ত মানে কি আমাকে ইমান হেৰি কৰি আছে, মানে কি অত্যাচাৰ কৰি আছে। আমি ক'ত যাম? আমাৰ জায়গা থাকা নাই, আমি যাব লগা কত জায়গা নাই। এতিয়া আমাক যি কৰে ইয়াতে মাৰিলেও ইয়াতে থৈ যাব লাগিব, বাচালেও ইয়াতে থৈ যাব লাগিব, আমি কত যাব নোৱাৰো। আপোনালোকৰ কাৰণে আচৰত মানে কি আমি এইখিনি আবেদন জনাইছো। আপোনালোকে নাই আমি ভাৰতীয় মূৰৰে হয়, আমি বাংলাদেশী নহয়। বাংলাদেশীৰ আমি নহয় না, আমাৰ বাংলাদেশী হলি ইয়াতে নাই এনআরসি মানে সব আছে। আমি আজি 40 বছর হল ইয়াতে বসবাস কৰি আছো, আমি কত নাযাওঁ। এতিয়া আমি আমাৰ জাগা বাসা নাই, বানপানীৰ ওচৰত এতিয়া আমাৰ যাব লগা একো জাগাই নাই। এতিয়া যি কৰে চৰকাৰে মাৰে বাচাই, এতিয়া চৰকাৰেই কৰিব লাগিব। এতিয়া আমাৰ যাব লগা এত কত জাগা নাই, লাগিব বচালিও সিহঁতে কৰিব লাগিব, মাৰিলেও আমাক সিহঁতেই মাৰি থৈ যাব লাগিব। এতিয়া মুখ্যমন্ত্ৰীক এইটো আবেদন জনাইছো, আমাক অলপ সহায় বিচাৰিছো মুখ্যমন্ত্ৰীৰ তাতে। এতিয়া আমাক অলপ সহায় লাগে, ইয়াতৰ কাৰণে সব ৰাইজৰ কাৰণে সহায় বিচাৰিছো, আবেদন জনাইছো। নাযাওঁ, আমি ক'ত যাম? আমাৰ জাগা নাই, এতিয়া মাৰিলেও আমাক ইয়াতেই মাৰি থৈ যাব লাগিব, আমাৰ জাগা নাই, আমি ক'ত যাম? আমি 30 বছৰ ধৰি বসবাস কৰি আছো। আমাক ইয়াত গৰাখহনীয়া মানুহ বহুত কেইটা আহিছে, আমি ইয়াত ইমান বিপদত পৰিছো। আমাক ইয়াৰ বিপদৰ পৰা উদ্ধাৰ কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয়। আমি ইয়াৰ পৰা নাযাওঁ, আমি ইয়াত 30 বছৰ ধৰি বসবাস কৰি আছো। সৰু ছোৱালী ল'ৰা ছোৱালী আছে, আমাৰ চব আছে। আমি বন কৰি খাওঁ, মাটি কাটি খাওঁ। আমাৰ কিবা আছে নাকি? আমি কিবা বিজনেছ জানো নাকি? আমি মাটি কাটি খাওঁ, আমাৰ মাটি চাটি নাই, আমি কত যাব নোৱাৰো। আমাৰ যাবা জাগাই নাই, আমি ক'ত যাম? আমি নদী ভাঙা মানুহ আহি পেলাই ইয়াতে বসবাস কৰি আছো। ইয়াতে আমাক গাৰা খান্দি থৈ গেলি হল, এতিয়া আমি ক'ত যাম? আমাৰ যাব লগা এতকৈ জাগা নাই, আমি ক'ত যাম? ইয়াতে গাৰা খান্দি মাৰি থৈ যাক যদি পাৰে। ইয়াতে সরকারি কোনো বস্তু পাওয়া নাই, ইমান দিন এলে দুঃখ কৰি আছো। ইয়াতৰো এটা মৰম দয় আছে, ইয়াতৰ যদি মৰম নাই তেতিয়াহ'লে আমাক চাবা মাটি ইয়াতে দি থৈ যাওক। সিহঁতৰ কি মানুহ মানে কি বিবেচনাটো যদি আছে তেতিয়াহ'লে আমাক মানে কি অলপ আবেদন ইয়াতে মাৰি থৈ যাব দিছো।